মই বা আমি ক'ৰ পৰা আহিছোঁ, ক'লৈ যাম, আৰু ভগৱান কোন, ভগৱানে জগতখন কিয় সৃষ্টি কৰিলে, এইবিলাক জনাৰ কাৰণে। আৰু এইটোকে কোৱা হয় ব্ৰহ্ম জিজ্ঞাসা। আৰু জীৱনৰ উদ্দেশ্যই হৈছে মানৱ জীৱনৰ বুলি ক'লে জীৱ জন্তুৰ কথাও আহিব পাৰে ন। মানৱ জীৱনৰ একমাত্ৰ উদ্দেশ্য হৈছে তত্ত্ব জিজ্ঞাসা কৰা, অৰ্থাৎ ভগৱানৰ বিষয়ে, জগতখনৰ বিষয়ে, আত্মা পৰমাত্মা ইত্যাদি বিষয়ে। আৰু সেই উদ্দেশ্যই আমি ইয়াত উপস্থিত হৈছোঁ ইনফৰ্মেশ্যন ল'বৰ কাৰণে। প্ৰথম ইনফৰ্মেশ্যন লোৱাৰ পিছত আমি সেইটো কি কৰিম, ট্ৰেন্সফৰ্মেশ্যন, অৰ্থাৎ সেইটো ভালকৈ কে ফৰ নলেজ হ'ল ইনফৰ্মেশ্যন। তো নেক্সট ইউ ফৰ আণ্ডাৰষ্টেণ্ডিং, সেইটো বুজিবৰ কাৰণে, সেইটো কি ক'ব বিচাৰিছে সেইটো বুজিবৰ কাৰণে আমি ইয়াত একত্ৰ হৈছোঁ। দুটা হ'ব লাগিব, নলেজো হ'ব লাগিব, আণ্ডাৰষ্টেণ্ডিং হ'ব লাগিব। আৰু নেক্সটটো কি, মই সেইটো কেনেকৈ জীৱনত প্ৰয়োগ কৰিম। গম পালোঁ মই আত্মা, ভগৱানৰ দাস, ভগৱান হৈছে মালিক। এতিয়া মই তেওঁৰ সেৱা কৰিম কেনেকৈ, তেওঁৰ সেৱা কৰাই হৈছে তেওঁক সন্তুষ্ট কৰা মোৰ কৰ্তব্য। এতিয়া মই জানিম কেনেকৈ সেইটো, তাৰ কাৰণে আলোচনা, আমি কত বহিছোঁ। প্ৰথমে জানিলোঁ এতিয়া আমি কেনেকৈ ভগৱানৰ সেৱা কৰিব লাগে, সেইখিনি চব জানিলোঁ। এতিয়া মইহে জানিলোঁ, আৰু এজনক কেনেকৈ শিকাম, তেওঁক কি ক'লে তেওঁ সেইটো মানিব বা সেইখিনি কৰিব পাৰিব। কাৰণ বিভিন্নজনৰ বিভিন্ন ধৰণৰ পৰিস্থিতি, তো সেই পৰিস্থিতিটোক তেওঁক কেনেকৈ আমি হেণ্ডেল কৰিব পাৰিম, সেনেকৈ তেওঁক শিকাব পাৰিম। অৰ্থাৎ হৈছে প্ৰিচিং এপ্লিকেশ্যন। তাৰ কাৰণে কি হ'ব লাগিব, আমি কাৰো শৰণাগত হ'ব লাগিব।